আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই ঘৰতগানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে মুখলধাৰ বৰষুণ ইতিমধ্যে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ ভাগত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে দিনৰ ভাগত উৎকট গৰমৰ কাৰণে জনতা বাহিৰলৈ ওলাব পৰা নাছিল তাৰ পাছত এতিয়া প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু নেৰেনেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে মুখলধাৰ বৰষুণৰ আৰম্ভ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পিছত পুনৰ ভয়াবহ ৰূপত ধুমুহা বৰষুণ 23খন জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট উৎকট গৰমৰ মাজতে হঠাৎ কাল ৰূপ ধৰিছে বৰষুণে বহুতে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত প্ৰচণ্ড বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই গুৱাহাটী মহানগৰীত বৰ্তমান মুখলধাৰ বৰষুণ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীত বৰ্তমান মুখলধাৰ বৰষুণ জনাইছো এই মুহূৰ্তৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে 23খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰ পাছত বৰ্তমান বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে মহানগৰীত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে মহানগৰীৰ প্ৰান্তে প্ৰান্তে তীব্ৰ বৃষ্টিপাত কেৱল মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত আৰম্ভ হৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট কৰিব পাৰে বৰষুণ দিছেনে কমেণ্ট কৰি জনাওক ইতিমধ্যে গুৱাহাটী মহানগৰীত বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে মুখলধাৰ বৰষুণ গুৱাহাটী মহানগৰীত সমান্তৰালকৈ ৰাজ্যৰ আন আন প্ৰান্ততো বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আৰম্ভ হৈছে আৰু ইতিমধ্যে ৰাজ্যৰ 23খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু তাৰ পাছতে এই উৎকট গৰমৰ মাজতে বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত বৰ্তমান তীব্ৰ বৃষ্টিপাত আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছেনে নাই কমেণ্ট কৰিব পাৰে যিহেতু গুৱাহাটী মহানগৰীত ইতিমধ্যে প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে দিনৰ ভাগত প্ৰখৰ ৰ'দৰ কাৰণে জনতা বাহিৰলৈ ওলাব পৰা নাছিলে বাহিৰলৈ ওলাব পৰা নাই আৰু সেই সময়ত এতিয়া গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰত পুনৰ বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব গুৱাহাটী মহানগৰীত পুনৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীকে অকল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে ক'ৰ পৰা চাই আছে আৰু আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা আমাক কমেণ্ট কৰিব পাৰে এগৰাকীয়ে কমেণ্ট কৰিছে নাই হোৱা ক'ত নাই হোৱা দাদা জনাব পাৰে ডাঙৰীয়া আপুনি ক'ৰ পৰা চাই আছে এইটো কথা জনাব আমাক ক'ৰ পৰা চাই আছে আৰু ক'ত বৰষুণ নাই হোৱা এই কথা আমাক জনাব পাৰে ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত বৰষুণ বশিষ্ঠত ধাৰাসাৰ বৰষুণ দিছে তেখেতে উল্লেখ কৰিছে বশিষ্ঠত ধাৰাসাৰ বৰষুণ জোনালী তেৰণে লিখিছে বশিষ্ঠত ধাৰাসাৰ বৰষুণ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে তীব্ৰ বৃষ্টিপাত আৰম্ভ হৈছে আৰু এগৰাকীয়ে লিখিছে নাই বুলি গতিকে আমি জনাবলৈ চেষ্টা কৰিম যে ক'ত নাই হোৱা ডাঙৰীয়া আমাক লিখিব আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকৰ জেগাখিনিৰ নাম ৰাজ্যখনৰ নাম আমাক লিখিব পাৰে যিহেতু 23খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে আৰু সেই 23খন জিলাৰ ভিতৰত গুৱাহাটী মহানগৰীকে ধৰি উজনি নামনিকে ধৰি প্ৰায় 23খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েলো এলাৰ্ট জাৰি কৰিছে বশিষ্ঠত ধাৰাসাৰ বৰষুণ তিতাবৰত নাই হোৱা তিনিচুকীয়াত নাই হোৱা নগাঁৱত কামপুৰত বৰষুণ হোৱা নাই অৰ্থাৎ বৰ্তমান গুৱাহাটী মহানগৰতহে তীব্ৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে আৰু কমেণ্ট কৰিব পাৰে আৰু কোনে চাই আছে আৰু তাৰ মাজত কমেণ্ট কৰি আমাক জনাব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই যিহেতু গুৱাহাটী মহানগৰীত বৰ্তমান তীব্ৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ গুৱাহাটী মহানগৰীত আৰু য'তে আছে তাতে ৰৈ যাওক কিয়নো যদি ঘৰৰ পৰা ওলাম বুলি ভাবিছে ঘৰৰ পৰা নোলাব বৰ্তমান সময়ত যিহেতু গুৱাহাটী মহানগৰীত ডাঙৰকৈ এজাক বৰষুণ দিলেই বানপানীৰ সৃষ্টি হয় তীব্ৰ কৃত্ৰিম বানৰ সৃষ্টি হয় গতিকে ঘৰৰ পৰা নোলাব আৰু দৰঙত বৰষুণ নাই দিয়া
দৰং বদলৈগুৰিত বৰষুণ নাই হোৱা। ৰকিবুল ইছলামে লিখিছে নলবাৰীত বৰষুণ নাই হোৱা। শৈলেন্দ্ৰ ডেকাই লিখিছে দৰঙৰ বৰদলগুৰিত হোৱা নাই, বহুত গৰম। দৰঙত বৰষুণ নাই, দুলীয়াজানত বৰষুণ নাই, গুৱাহাটী মহানগৰীত কিন্তু বৰ্তমান বৰষুণ দিছে, ধাৰাসাৰ বৰষুণ গুৱাহাটী মহানগৰীত, আৰু ধুমুহা হোৱাৰ সম্ভাৱনা আছে, ধুমুহা বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে। গতিকে য'তেই আছে ত'তেই আপোনালোক ৰৈ দিয়ক। হাতীগাঁও, অনিল নগৰ, নবীন নগৰৰ যদি ৰাস্তা ফালে যাম বুলি ভাবিছে সেই দিশ এতিয়া বৰ্তমান পৰিহাৰ কৰক, কাৰণ গুৱাহাটী মহানগৰীত বৰষুণ আহিলে বানপানীৰ সৃষ্টি হয়, কৃত্ৰিম বানৰ সৃষ্টি হয়। গতিকে আপোনালোকে যদি সেইফালে যাম বুলি ভাবিছে সেইসমূহ দিশ আপোনালোকে পৰিহাৰ কৰক, সেইসমূহ ৰাস্তা পৰিহাৰ কৰক, কিয়নো বৰ্তমান গুৱাহাটী মহানগৰীত তীব্ৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। হোজাইত বৰষুণ নাই হোৱা, মৰিগাঁৱত বৰষুণ নাই হোৱা, ৰঙিয়াত বহুত বৰষুণ, গুৱাহাটী পাঞ্জাবাৰীত বৰষুণ নাই দিয়া। গুৱাহাটী পাঞ্জাবাৰীত বৰষুণ নাই, হয়তো কিছু কিছু প্ৰান্তত বৰষুণ দিছে। এগৰাকীয়ে লিখিছে ৰঙিয়াত বহুত বৰষুণ দিছে, ৰঙিয়াত বহুত নগাঁও, কামপুৰত ফালে বতৰ ডাৱৰীয়া দিব চাগে, বতৰ ডাৱৰীয়া হৈ আছে, বৰষুণ দিব চাগে, তেখেতে লিখিছে। শুৱালকুছিত ফাটাফাটি ৰ'দ, ডিব্ৰুগড়ত নাই হোৱা বৰষুণ, ডিব্ৰুগড়ত বৰষুণ দিয়া নাই, ডিব্ৰুগড়ত বৰষুণ নাই অহা। উজনিৰ পৰা নামনিলৈকে 23খন জিলালৈ বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰ যদিও বৰষুণৰ আগজাননী দি থৈছে, কিন্তু বৰষুণ হোৱা নাই। বৰষুণ কাৰ্বি আংলঙত হোৱা নাই, নলবাৰীত হোৱা নাই, কয়াকুছিত বৰষুণ হোৱা নাই, বৰপেটা ৰ'দত বৰষুণ দিয়া নাই এতিয়ালৈকে, কয়াকুছিতো বৰষুণ নাই দিয়া, জালুকনী পাৰীত হোৱা নাই। গতিকে ৰাজ্যৰ কিছু কিছু প্ৰান্তত বৰ্তমান যথেষ্ট বৰষুণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত যথেষ্ট বৰষুণ, গুৱাহাটী মহানগৰী বিভিন্ন প্ৰান্তত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায় 23খন জিলালৈ বৰষুণৰ আগজাননী জাৰি কৰা হৈছে। কৃত্ৰিম বান হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে যদি হাতীগাঁও, ৰাজগড় এইসমূহ ৰাস্তাৰ ফালে যাম বুলি ভাবিছে তেতিয়াহ'লে এইসমূহ ৰাস্তা পৰিহাৰ কৰিব, কিয়নো এইসমূহ ফালে যথেষ্ট বানপানীৰ সৃষ্টি হয়। গতিকে কমেণ্ট কৰিছে বহুলোকে, তেজপুৰত বৰষুণ নাই দিয়া, ধুবুৰীত বৰষুণ নাই দিয়া। জোনমণি নাথে লিখিছে দুলীয়াজনত হোৱা নাই। ভাস্কৰ জুনিয়ৰ তেখেতে লিখিছে তেজপুৰত নাই দিয়া। আমানুৰ ৰহমান ধুবুৰীত বৰষুণ নাই দিয়া বুলি লিখিছে। বৰপেটাত বৰষুণ নাই দিয়া, এতিয়ালৈকে ধুবুৰীতো বৰষুণ নাই দিয়া। অৰ্থাৎ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে 23খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্ল' এলাৰ্ট জাৰি কৰি থৈছে। কিন্তু তাৰ মাজতে ক'ব লাগিব বহু প্ৰান্তত বৰষুণ হোৱা নাই এতিয়ালৈকে। নৰ্থ গুৱাহাটীত বৰ্তমান বৰষুণ নাই। দৰং দলগাঁৱত আকাশখন ডাৱৰীয়া, তিতাবৰত বৰষুণ নাই দিয়া। চনু বৰুৱাই লিখিছে তিতাবৰত বৰষুণ নাই। মৃণাল হাজৰিকাই লিখিছে নৰ্থ গুৱাহাটীত বৰষুণ নাই। ইউনুছ আলীয়ে লিখিছে দৰং দলগাঁৱত আকাশখন ডাৱৰীয়া। তাৰপিছত লুটুমাৰীৰ পৰা লিখিছে জাছিম উদ্দিনে বৰষুণ নাই দিয়া। পাঞ্জাবাৰীত বৰষুণ নাই দিয়া বুলি লিখিছে জ্যোতিস্মিতা দাস, তেখেতে উল্লেখ কৰিছে পাঞ্জাবাৰীত বৰষুণ নাই দিয়া। কিন্তু গুৱাহাটী মহানগৰীৰ বহুকেইটা প্ৰান্তত বৰষুণ দি আছে। এগৰাকীয়ে লিখিছে কল্পনা বৰুৱা ক'ত দিছে ইমান, তিনিচুকীয়াত দিয়া নাই বুলি লিখিছে তেখেতে, মৰিগাঁৱত নাই দিয়া। এগৰাকীয়ে কমেণ্ট কৰিছে বঙাইগাঁৱত নাই দিয়া বুলি লিখিছে তেখেতে, ধেমাজি গোগামুখত নাই দিয়া, গড়েশ্বৰত বৰষুণ নাই দিয়া। নিপেন দাসে লিখিছে গড়েশ্বৰত বৰষুণ নাই হোৱা। এটা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বহু লোকক আপোনালোকেও কমেণ্ট কৰিব পাৰে, আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই, কমেণ্ট কৰি আমাক জনাব পাৰে।